এগৰাকী যোৰহাট মৰিয়নিৰ সাংবাদিক অভিদীপ শইকীয়া, যিগৰাকী সাংবাদিকক কিছুদিন পূৰ্বে যি অসম নাগালেণ্ড ভূমি সমস্যাৰ ওপৰত যিখন ৰাজহুৱা সভা হৈছিল, তাত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ অন কেমেৰা ধমক দিছিল। তুমি কি কৈছে মিডিয়াতে, সোশ্যাল মিডিয়াতে? And আমি ইয়াতে কিতাপে আহে কিলে, he being the border minister, he being the home minister, why he is not visiting your area? Why you had interview with Molumo? No. Why you are sitting here? আমি নাহে, আমি কে এনেকা নকৰিবে। I don't want you to have interview with me. Please don't come when I'm here. Ari, who are you to say that? I mean, I will not tolerate such thing. আৰু সেইগৰাকী সাংবাদিককে আজি মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত, যিটো আচলতে নগা অধ্যুষিত এলেকা বুলি কোৱা হয়, তাত গুলীবৰ্ষণ কৰা হৈছিল কালিৰ দিনটোত, অৰ্থাৎ শনিবাৰৰ দিনটোত। আৰু নিশা এটা ফ্লাৱাৰ ফেষ্টিভেল অনুষ্ঠানত অংশ লৈ অহাৰ পাছত তেওঁক গুলীবৰ্ষণ কৰে কোনো দুৰ্বৃত্তই। তেওঁৰ কাষলতিৰ তলত গুলী লাগে আৰু লগতে ভৰিত গুলী লাগে। বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে। কিন্তু প্ৰশ্ন উত্থাপন হয়, অতি ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয়, কিয়নো সেইগৰাকী সাংবাদিককে কিছুদিন পূৰ্বে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে তেওঁক ধমক দিছিল। আমি নকওঁ যে সেই ধমক দিয়াৰ ঘটনা বা সেই ভাবুকি দিয়াৰ ঘটনাৰ লগত আজি গুলীবৰ্ষণৰ ঘটনাটোৰ কিবা মিল আছে বুলি আমি নকওঁ, বা উপ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে যে এনেকুৱা এটা হৈছে সেই বুলিও আমি নকওঁ। কিন্তু এই ক্ষেত্ৰত অসমৰ CM-জনৰ বা মুখ্যমন্ত্ৰীজনৰ কিবা প্ৰতিক্ৰিয়া আপুনি দেখা পালেনে? যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে জহাবলৈ আচলতে তেওঁক কিমান মানুহে হাত চুবলৈ আহিছে, কিমান মানুহে চেলফি উঠিবলৈ আহিছে, কিমান মানুহে চুমা যাইছে, বা তেওঁক কিমানক এনেকৈ ফ্লাইং কিছ দিছে, এইবিলাকৰে ফেচবুক উপচাই তোলে। এইবিলাক কাৰণততো তেওঁকতো মুখ্যমন্ত্ৰী বনোৱা নাছিল। সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নিজকে কিছুদিন আগত স্বঘোষিত মষ্ট পাৱাৰফুল পাৰ্চন অফ ইণ্ডিয়া বুলি কৈছিল, যি অমিত শ্বাহকো ফোন কৰাৰ সাহস আছে সেই বুলিও কৈছিল। আৰু সেই মষ্ট পাৱাৰফুল CM-গৰাকীৰ ৰাজ্যৰ এগৰাকী সাংবাদিক যোৰহাট মৰিয়নিৰ অভিদীপ শইকীয়া, যিগৰাকীক কালি নিশা নগা অধ্যুষিত অঞ্চল মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত গুলীয়ালে, তেওঁ আঘাতপ্ৰাপ্ত হ'ল। তাৰ পাছতো তেওঁ এতিয়া নিমাতী কন্যা, তেওঁ একো গম নাপায়। তেওঁ যেন একদম ভিজা মেকুৰীৰ নিচিনা এটা অৱস্থান লৈছে। কিন্তু অন্যান্য ক্ষেত্ৰত তেওঁ একদম তেনেকুৱা বাঘৰ দৰে বা সিংহৰ দৰে এনেকুৱা ধৰণে গৰ্জিব পাৰে। কিন্তু মিয়াৰ ক্ষেত্ৰত সিংহৰ দৰে গৰজা, একদম লাল চকু দেখুওৱা সেইজন আজি নগাৰ উপ মুখ্যমন্ত্ৰীয়ে অসমৰ সাংবাদিকক এনেকুৱা ধমক আৰু যিবিলাক আচলতে মানে নগাই অসমৰ মাটিত আহি যিবিলাক উপদ্ৰৱৰ সৃষ্টি কৰিছে, তাৰপিছতো তেওঁ মৌনব্ৰত চকুকেইটা মুদিছে আৰু ধুনীয়াকৈ চাই আছে। অথচ অসম নাগালেণ্ড সীমান্তৰ যিসমূহ মৰিয়নি মেৰাপানী অঞ্চলতেই হওক বা উৰিয়ামঘাটৰ অঞ্চলতেই হওক, যিবিলাক অসমীয়া মানুহ আজি ত্ৰাসৰ মাজত দিন কটাবলগীয়া হৈছে, তেওঁলোকক উপযুক্তভাৱে নগাৰ পৰা ৰক্ষণাবেক্ষণ দিব পৰা নাই। আজি নগাৰ
কাউন্সিলে এনেকুৱা ধৰণৰ কিছুমান জাননী জাৰি কৰিব পাৰিলে যে 50,000 টকা দিব লাগিব যদিহে অসমৰ গৰু ছাগলীও যদি নাগালেণ্ড এলেকাত যদি প্ৰৱেশ কৰে বা খৰি লুৰিবও যদি আহে 50,000 টকাৰ জৰিমনা বা মাছ চিকাৰ কৰিব আহিলেও 50,000 টকাৰ জৰিমনা বা খেতি বাতিও কোনো ধৰণৰ কৰিব নোৱাৰিব অসমৰ অসমীয়াই অথচ সেইখিনি বিতৰ্কিত ভূমি এতিয়াও যে নাগালেণ্ডৰ সেইখিনি ভূমি কোনেও ক'ব নোৱাৰে বা অসমৰ যে ভূমি সেইখিনি কোনেও ক'ব নোৱাৰে অথচ বিতৰ্কিত ভূমিখিনি নাগালেণ্ডৰ নিজৰ বুলি দাবী কৰি এতিয়া ম্যাগ উচ্ছেদ কৰাৰ পিছত আহি পেলাই থিতাপি লৈছে গতিকে অসমৰ মানুহৰ মনত সন্দেহ হৈছে যে নাগালেণ্ডক গতাবৰ বাবেই বা নাগালেণ্ডক সন্তুষ্ট কৰিবৰ বাবেই অসমৰ মুখ্যমন্ত্ৰীয়ে ম্যাগ খেদিলে নেকি বা বাঘৰ দৰে আচৰণ কৰিলে নেকি এতিয়া তেওঁ কিয় ভিজামি কৰি এইবিলাক প্ৰশ্নৰ কোনে সুধিব বা কোনে উত্তৰ বিচাৰিব ইয়াৰ এইবিলাক কথা ক'লে এই ৰমেন বেয়া